হেঁপাহৰ বাপতিসাহোন যিটো ভোগালী বিহু আৰু মাঘ বিহু উপলক্ষে পুৱাৰ ভাগৰ যিখিনি ৰীতি নীতি নিয়ম আমি পুৱাৰ ভাগৰ পৰা আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছোঁ। কংক্ৰিত গুৱাহাটী মহানগৰীটো দেখা পোৱা গৈছে। যিসকল অসমীয়া আছে তেওঁলোকে আজিৰ তাৰিখত বিশেষকৈ সেই পৰম্পৰা তেওঁলোকে অব্যাহত ৰাখিছে। আৰু বিশেষকৈ আমি পৰিৱেশ যদি দেখুৱাওঁ এই মুহূৰ্তত হৈছে শিলপুখুৰীৰ পৰিৱেশ। শিলপুখুৰীৰ যি নিৰামূৰীয়া শিৱ মন্দিৰৰ প্ৰাংগণ আছে সেই শিৱ মন্দিৰৰ প্ৰাংগণত এনেকৈ স্থানীয় লোক আছে তেওঁলোকৰ উদ্যোগত প্ৰত্যেক বছৰে প্ৰতিটো অনুষ্ঠানে বিহুৰ প্ৰতিটো অনুষ্ঠানে তেওঁলোকে উদযাপন কৰি আহিছে। আৰু ব্যতিক্ৰম নহয় এই বৰ্ষ যি ভোগালী বিহু উপলক্ষে তেওঁলোকৰ যি কাৰ্যসূচী তেওঁলোকৰ প্ৰথম আজিৰ দিনটোৰ সেই কাৰ্যসূচী আছিলে যে পুৱাৰ ভাগত তেওঁলোকে আৰাধ্য দেৱতাক সেৱা জনাই প্ৰণাম জনাই এনেকৈ যি মেজি পৰম্পৰা সেই পৰম্পৰা কাৰণ কণ শিশুৰ পৰা আৰম্ভ কৰি যিসকল যুৱতী আছে তেওঁলোকক যাতে এই সংস্কৃতি পৰম্পৰা তেওঁলোকৰ সন্মুখত দেখুৱাব পাৰে, তেওঁলোকে যাতে সেয়া বুজি পায় চিনি পায়, তেওঁলোকে কংক্ৰিত গুৱাহাটী মহানগৰীৰ মাজত হ'লেও এনেধৰণে মেজি বা ভেলাঘৰ সেই তেওঁলোকে এক প্ৰকাৰ তেওঁলোকে প্ৰত্যেক বছৰে কৰি আহিছে। আৰু ব্যতিক্ৰম নহয় এই বৰ্ষ এনেদৰে উদযাপন কৰিছে। স্থানীয় যিমান যিসকল পৰিয়াল আছে সকলো লোক ইয়াত একগোট হৈছে একত্ৰিত হৈছে। আজি বিহুৰ এই ক্ষণত সকলোৱে এনেকৈ মেজিৰ তেওঁলোকে লৈছে আৰু বছৰটোৰ সকলোৰে কুশলৰ বাবে মংগলৰ বাবে তেওঁলোকে ইয়াত সেৱা লৈছে। আমি পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। বৃদ্ধসকলৰ পৰা আৰম্ভ কৰি একেবাৰে কণ শিশুলৈকে প্ৰত্যেকটো প্ৰজন্মই আচলতে ইয়াত একগোট হৈছে বুলি ক'ব লাগিব। কাৰণ বিহু বা এই আজিৰ দিনটোৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনি তেওঁলোকে আচলতে ধৰি ৰাখিব বিচাৰিছে। তেওঁলোকে কংক্ৰিত গুৱাহাটী মহানগৰীৰ মাজত থাকিও তেওঁলোকে যাতে সেয়া হেৰাই যাব নিদিয়ে বা হেৰুৱাব নিবিচাৰে তাৰ বাবে তেওঁলোকে সকলো এনেকৈ একগোট হয় প্ৰত্যেক বছৰে প্ৰত্যেকটো অনুষ্ঠানে তেওঁলোকৰ তৰফৰ পৰা কৰা হয়। আমি কিছু কথা পাতিম, জানিবলৈ যত্ন কৰিম। মই অকণমান প্ৰত্যেক বছৰে আপোনালোকৰ ইয়াতে যিখিনি পৰম্পৰা আছে সেই পৰম্পৰা অনুসৰি পালন কৰি অহা হয়। এইবাৰো আপোনালোকৰ এই প্ৰথমটো কাৰ্যসূচী ইতিমধ্যে হৈছে। আমাৰ ৩৯ বছৰ হ'ল এই বিহু উদযাপন কৰা আৰু গুৱাহাটীত ভোগালী বিহু উদযাপন কৰা কমিটি আমিয়েই প্ৰথম। ইয়াৰ আগতে নাছিলে। ইয়াৰ পিছত এতিয়া বিভিন্ন ঠাইত হৈছে বাৰু, কিন্তু আমাৰ যিটো পৰম্পৰা আমি সেইটো চলাই আহিছোঁ। আৰু প্ৰতি বছৰে আমাৰ মেজি পৰ্যালক, তাৰপিছত আমাৰ মেজি আলোচনী উন্মোচক আৰু আমাৰ পিঠা বা চিৰা পিঠা আমাৰ খোৱা জলপান খোৱা ব্যৱস্থা, তাৰ লগতে খেল ধেমালিৰো ব্যৱস্থা, এই গোটেইবিলাক আমি কৰিছোঁ। আমি ইয়াত মানে ব্যৱস্থা ৰাখিছোঁ আৰু আশা কৰিছোঁ অহা বাৰৰ বা তাৰ পিছলৈকে আমি আৰু হয়তো পৰিসৰত ডাঙৰ পৰিসৰত আমি কৰিব পাৰিম। আৰু ইয়াতে আজি মেজি পৰ্যালক হিচাপে আমাৰ দাস ডাঙৰীয়া তেখেতে মেজি পৰ্যালন কৰিলে আৰু ইয়াৰ পিছৰ কাৰ্যসূচীবিলাকো হৈ থাকিব বাৰু। আৰু এতিয়া আমি আশা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগ পালে আৰু সকলো ৰাইজৰ সদিচ্ছা থাকিলে আমি নিশ্চয় ইয়াতকৈ আৰু বৃহৎ আকাৰে ভৱিষ্যতলৈও আমাৰ এই ভোগালী বিহু উদযাপন আমি কৰিব পাৰিম। নিশ্চয়কৈ পৰম্পৰা ৰক্ষা কৰা হৈছে, যিখিনি ৰীতি নীতি সেইখিনিৰ মাজেৰে এক প্ৰকাৰ কৰি যোৱা হৈছে। আমি দেখুৱাইছোঁ প্ৰত্যেকটো স্তৰৰ বা প্ৰত্যেকটো বয়সৰে লোকসকল আহিছে। আমি অকণমান কথা পাতিম। কংক্ৰিত গুৱাহাটী মহানগৰীৰ মাজত পৰম্পৰা ৰক্ষা কৰি প্ৰত্যেক বছৰে এনেকৈ আয়োজন কৰা হৈছে। আজি পুৱাৰ ভাগত মেজি ইতিমধ্যে জ্বলোৱা হ'ল। আৰু পৰম্পৰা ৰীতি নীতি যিসমূহ খেল সেইসমূহো ইয়াত ব্যৱস্থা কৰা হৈছে। গুৱাহাটীবাসী হিচাপে ভোগালী বিহু আমি গুৱাহাটীবাসী হিচাপে সদায় সঁচাকৈ গৌৰৱান্বিত যে গুৱাহাটী মহানগৰীত কংক্ৰিটৰ মহানগৰীত আপোনালোকে কোৱাৰ লেখীয়াকৈ প্ৰত্যেকগৰাকী যিখিনি গুৱাহাটীৰ বাসিন্দা আছে তেখেতসকলে নিজৰ নিজৰ অঞ্চলত ভোগালী বিহু উদযাপন কৰে। এই গুৱাহাটী ভোগালী বিহু সন্মিলনীৰ আজি এইবাৰ ৩৯তম এওঁলোক হ'ল আমাৰ গুৱাহাটী বিহু ভোগালী বিহু সন্মিলনীয়ে ৩৯ বছৰত ভৰি দিলে। আজি গুৱাহাটী ভোগালী বিহু সন্মিলনীৰ লগে লগে উজান বজাৰ, লক্ষ্মীনগৰ, গণেশগুৰি, জাপৰিগোগ আপুনি যদি যায় প্ৰত্যেকটো অঞ্চলৰে ৰাজহুৱা অনুষ্ঠানত এনেধৰণে ভোগালী বিহু পতা হৈছে, মেজি জ্বলোৱা হৈছে, অগ্নি দেৱতাক সেৱা কৰি পেলাই সকলোৱে মাহ তিল অগ্নিত প্ৰজ্বলিত কৰি ধুনীয়াকৈ লাড়ু পিঠা খায়। যদিও আমাৰ ইয়াতে খেতি পথাৰ নাই, কিন্তু আমি গুৱাহাটীবাসীয়ে সুন্দৰ ধুনীয়াকৈ আটোম টোকাৰিকৈ আমি এনেধৰণে ভোগালী বিহু উদযাপন কৰোঁ।